পঞ্চায়ত মেম্বাৰে দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰিলে পঞ্চায়তৰ পূৰ্ণ কমিটি গঠন হোৱাই নাই আৰম্ভ হৈ গ'ল টকা লোৱা এটেনশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ সপোনৰ আঁচনিত এয়া কি নৱনিযুক্ত পঞ্চায়ত সদস্যই আৰম্ভ কৰিছে লুণ্ঠন বিজেপি চৰকাৰে কৈছে চৰকাৰী আঁচনিৰ পৰা আৰম্ভ কৰি চাকৰিলৈকে কোনেও ল'ব নোৱাৰিব টকা কিন্তু এয়া কি অৰুণোদয় আঁচনিৰ নামত দুখীয়া দৰিদ্ৰৰ পৰা 4 পৰা 5,000 টকা লোৱা পৰ্যন্ত ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে কোনে নাকি লগাব এনে লুণ্ঠনকাৰীক এই দৃশ্য হৈছে বৰপেটাৰ ভেৰালদি গাঁৱত অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে জাঙুৰ খাই উঠিল গাঁওবাসী 21 নং ভেল্লা গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং ভেৰালদি ৱাৰ্ডৰ নৱনিৰ্বাচিত এইজন সদস্যই অৰুণোদয় আঁচনিৰ নামত মন মতলবী মতে এফালৰ পৰা উঠাইছে কেৱল টকা জানিব পৰা মতে নতুনকৈ নিৰ্বাচিত হোৱা ৱাৰ্ড সদস্য মহম্মদ তাহেৰ আলী নামৰ ৱাৰ্ড সদস্যজনে দৰিদ্ৰ লোকক অৰুণোদয় আঁচনি দিয়াৰ নামত নিজৰ ইচ্ছামতে কেৱল লৈছে টকা আৰু টকা ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে মহম্মদ তাহেৰ আলী নামৰ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে বৰপেটা সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে এতিয়া বিভাগীয়ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব প্ৰতিবাদ কৰি আছে হয় আমাৰ ঘটনা হ'বলগীয়া কি অলপ কিছুদিন আগতে হয়তো আমাৰ গাঁও অসম চৰকাৰৰ গাঁও পঞ্চায়ত নিৰ্বাচন যেটো হৈ গ'ল পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ কিছুদিন পিছতে আমাৰ 21 নং ভেল্লা গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং ভেৰালদি ৱাৰ্ড যিটো সেই 7 নং ভেৰালদি ৱাৰ্ডত চশমাৰ ছবি লৈ মহম্মদ তাহেৰ আলী নামৰ যুৱক এজনে নিৰ্বাচন খেলিছিলে তেওঁ হয়তো ৱাৰ্ড মেম্বাৰত বিজয়ী হৈছে তেওঁ আশা কৰি আছে বা আমাৰ গাঁওবাসী ভেৰালদিবাসীয়ে আশা কৰি আছে তেখেতক হয়তো পঞ্চায়তৰ সভাপতি বনাবলৈ চেষ্টা কৰি আছে কিন্তু ইতিমধ্যে আমি গম পাওঁ তেওঁ যোৱা 11 তাৰিখৰ পৰা আৰম্ভ কৰি 12, 13, 14 এই কেইদিনলৈকে একেৰাহে প্ৰত্যেকজন গাঁৱৰ দুখীয়া মানুহৰ পৰা যেটো অসম চৰকাৰৰ অৰুণোদয় আঁচনি সেই অৰুণোদয় আঁচনি নাম ভৰাই দিম বা অৰুণোদয় আঁচনি কৰি দিম বুলি কৈ প্ৰত্যেকজন মহিলা আৰু কিছুমান হয়তো পুৰুষ মানুহৰ পৰাও 1500 পৰা 2025লৈকে টকা লৈছে আৰু সেই টকা লোৱাৰ ভিডিঅ'টো ইতিমধ্যে আমাৰ মাজত ভাইৰেল হৈ পৰিছে সেই তাহেৰ আলীৰ লগত আছে দুষ্ট এজন ল'ৰা তেওঁৰ নাম হ'ল কচিমালী সেই কচিমালীও হয়তো আগতেও এনেকুৱা ধৰণৰ বহুতো দুৰ্নীতি কৰি গৈছে গাঁওখনত তেওঁ আগন্তুক যোৱা পঞ্চায়তত যোৱা 5 বছৰ হয়তো গোটেই ভেৰালদি গাঁওখনত যিবিলাক এনৰেগা এমজি কাম কৰিব লাগে তেওঁ কৰি আছে যদিও কৰিছে 5 লাখ টকাৰ কামত তেওঁ 1 লাখ টকাৰ কাম নকৰে 50-60 হাজাৰ টকাৰ কাম কৰি গোটেই পইচাখিনি নিজে ভোগ কৰে তাৰ উপৰিও অসম চৰকাৰে ঘোষণা কৰা যেটো AIOY ঘৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ সেই ঘৰৰ নামত যেটো জিঅ' টেকিং হ'বলৈ চেষ্টা কৰিছে অসম চৰকাৰে নিৰ্দেশ দিছিলে সেই জিঅ' টেকিঙৰ ক্ষেত্ৰত এই কচিমালী আৰু তাহেৰ আলীয়ে লগ লাগি কিছুমান মানুহৰ পৰা 2,000ৰ পৰা 3,000 লৈ টকা লৈ যিজনে পইচা দিব পাৰিছে তেওঁৰ ঘৰত জিঅ' টেকিং হৈছে আৰু যিবিলাক মানুহে পইচা দিব নোৱাৰা আছিলে তেওঁলোকে জিঅ' টেকিং কৰা নাই গতিকে তেওঁলোকৰ নামত ঘৰৰ লিষ্ট অহা নাই তাৰ উপৰিও এইবাৰ যি দুষ্কৃতি কৰি আছে এওঁলোকে কমচে কম আমাৰ এই দুখন ৱাৰ্ডৰ পৰা 6 আৰু 7 নম্বৰ ৱাৰ্ডৰ পৰা দৰিদ্ৰ মানুহৰ পৰা এই অৰুণোদয় আঁচনিৰ নামত কমেও 4 পৰা 5 লাখ টকা তেওঁলোকে হয়তো লুটিছে কিন্তু সেইবিলাক মানুহৰ নাম বৰ্তমান অৰুণোদয় আঁচনিৰ নামত অহা নাই ইলেকশ্যনৰ আগতে এটা আঁচনি গৈছিলে এটা চৰকাৰে এটা টাইম দিছিলে তেতিয়া অৰুণোদয় নতুন কৰি দিম বুলি কৈছিলে তেতিয়াও তেওঁলোকে বহুত মানুহৰ পৰা টকা পইচা লৈছে তাৰ প্ৰমাণ হয়তো আমি হাতেলতে পোৱা নাছিলোঁ এইবাৰ হয়তো প্ৰমাণ পাইছোঁ তাৰ এটা ভিডিঅ' আছে ইতিমধ্যে ভিডিঅ' ভাইৰেল হৈছে গতিকে অসম চৰকাৰে হয়তো ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে যে অৰুণোদয় আঁচনিৰ নামত বা চৰকাৰী কোনো ধনৰ নামত যদি কোনো ব্যক্তিয়ে সুদ বা পইচা লয় তেওঁলোকক বিনা দ্বিধাই জেললৈ প্ৰেৰণ কৰিব গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাওঁ যে এই দুষ্ট দুটাই হয়তো আগৰ পৰাই এনেকুৱা দুষ্টামি বহুত কৰি আছে হয়তো আমি হাতেলতে ধৰিব পৰা নাছিলোঁ এইবাৰ হাতেলতে ধৰিছোঁ গতিকে তেওঁলোকৰ উপযুক্ত বিচাৰ আমাৰ লাগিব আপোনালোকৰ চেনেলৰ জৰিয়তে আমি পঞ্চায়ত মন্ত্ৰী সাহেবক
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু বৰপেটা DC মহোদয়ক বৰপেটা ভাৰপ্ৰাপ্ত অধীক্ষক OC ছাৰকো আমি হয়তো অনুৰোধ যাচিম যে এই দুজনক অতি শীঘ্ৰে কৰায়ত্ব কৰি নি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি তেওঁলোকক আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ যাচিছোঁ। পিংকুমণিৰ সহযোগত চেঙাৰ পৰা লাচিত বায়ন, নিউজ ডেস্ক মাইনুছ নৰ্থ ইষ্ট। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।